লাডু ভগাই আছোঁ। কিহৰ লাডু গম পাইছে নহয়, যিহেতু মহাশিৱৰাত্ৰি তিনিওজনীয়ে ভাঙৰ লাডু এটা এটা টেষ্ট কৰি চালোঁ। ইহঁতে খাই লৈ হাঁহি ওলালে। আৰু এইফালে হৈছে আমাৰ বাবা। আমাৰ বাবাক মানে প্ৰত্যেকৰে ৰাস্তাৰে কীৰ্তন কৰি লৈ আহে আৰু তাৰ পাছত মন্দিৰত প্ৰতিষ্ঠা কৰে। আৰু এইফালে মায়ে অলপমান ঘোটা টেষ্ট কৰি চালে। মাক দেখা পাই ময়ো অলপ টেষ্ট কৰি চালোঁ, কিন্তু সঁচাই বহুত ধুনীয়া টেষ্ট আছিলে। আমাৰ ওচৰৰ খুৰীজনীয়ে বনাইছিলে আৰু মই দুকাপ খাই দিলোঁ আৰু ৰাতিলৈ মোৰ হৈ গ'ল হালত খাৰাপ। সন্ধিয়া আহিলোঁ আমি মন্দিৰলৈ, ধুনীয়াকৈ চাকি বন্তি দি ল'লোঁ। আৰু এইফালে শিৱলিংগ ভিতৰতো আছে, কিন্তু ইমান মানুহ হৈছে মানে বহুত ভিৰ, একদম লাইন পাতিবলগীয়া অৱস্থা। আৰু এইফালে সেৱা সৎকাৰ কৰি ল'লোঁ। পিছদিনা আছিলে আমাৰ ভোজ, মানে শিৱৰাত্ৰিৰ পিছদিনা আমাৰ গাঁৱত সকলোৱে মিলিজুলি ভোজ এটা খায়। তো এইফালে আমি ভোজত আহিলোঁ আৰু এয়া ভোজ ভগাই আছে, দেখিছেই নহয় কিমান মানুহ। আৰু এয়া আমিও ভাগত পালোঁ আৰু এতিয়া আমিও খাওঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম। আজিলৈ